কলি যাতে প্রেমরে কাহিনী রসে হিয়াল এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলি যাৰে ৰং তোমাতে হাৰিলো তোমাতে সপোন ৰস চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ ককাইদেউৰ যি মূৰ্তি দেখিছো হয় গা বেয়া নহয় কিৰণ মই আজি একো নাখাওঁ মোক কোনেও জোৰ নকৰিবি মোক বিচাৰি কোনোবাই ফোন কৰিলেও মোক ফোন নিদিবি মোৰ কথা ভবাৰ কাৰো দৰকাৰ নাই শুনিছ নহয় যি হৈছে হৈছে গাটো বেয়া নকৰিলে হ'ল আৰু আমি বাৰু নোখোৱাকেও থাকিব পাৰিম কিন্তু তেওঁ নোৱাৰিব নহয় এদিন যদি ঔষধ নাখায় গাটো বেয়া কৰে আৰু ঔষধ খাবলৈ হলেতো কিবা এটা খাবই লাগিব এই বাপটোও নহয় বৰ সমস্যাত পেলাই ভৰিকেইটা যেনেকৈহে আজুৰি আছে নহয় বিষাইছেই নেকি ঠিকো নাই মাছ বিচাৰি ক'ত বা ঘূৰি ফুৰিছিল ওচৰলৈ গৈ সুধিবও নোৱাৰো নহয় এতিয়া সদায় এনেকুৱা এটা সমস্যা ঘৰখনত থাকিবই উপায় নোহোৱা হৈছে আৰু জানানে মই এটা কাম কৰো নেকি কি মই এবাৰ তেওঁ বুজাই চাও নেকি তুমি জানো বুজাবলৈ গ'লে তেওঁ গালি পাৰিব গালি খাই খাইতো ডাঙৰ হৈছো এতিয়া আৰু গালিলৈ ভয় নোহোৱা হ'ল গালি খোৱা ভয়ত আঁতৰি থাকিলে কিবা যদি সমস্যা হয় তাতকৈ গালিয়ে খাওঁচোন অন্তত সমস্যা এটাৰ পৰাতো ৰক্ষা পৰিম তাৰ মানে তুমি জেঠাই কি কি বুলি মাতিলা মোক জেঠাই জেঠাই বাপেও মোক জেঠাই বুলি মাতে আৰু আৰু তাৰ মাক দেউতাকে যে মোক বাইদেউ বুলি মাতিছিল আৰু আজি তুমিও মোক জেঠাই বুলি মাতিলা কিবা এটা ভাল লাগি গৈছে অ এই চিন্তাৰ মাজতো কিবা এটা ভাল লাগিছে কি ক'ব খুজিছিলা কোৱাচোন এতিয়া মই ছাৰক এবাৰ বুজাই চাব খোজো ছাৰ নাই নাই মই আপোনাক আমনি কৰিবলৈ অহা নাই আঁঠুৱাখন তৰি দিম বুলিহে আহিছিলোঁ শুব খুজিছে যেতিয়া ভালকৈ শুৱক জেঠাই ভাত বাঢ়ি আছে সেইকাৰণে ভাবিলোঁ আঁঠুৱাখন মই তৰি দিওঁ মই অকণমান দেৰিকৈ খাম বুলি ভাবিছিলোঁ জেঠাই ক'লে বোলে মাটি দালি আৰু কাঠ আলু গোন্ধ লৈ থাকিব নালাগে খাই দিওঁ দে
মই তেতিয়া ক'লো বাৰ হওক, খাই বৈ সোনকালে শুয়ে থাকো। আজি আপোনাক ঔষধ খুৱাব নালাগে যেতিয়া শুবলৈ টাইম চাই থকাৰো দৰকাৰ নাই। আৰু এটা কথা, ছাৰ, ক। আপুনি বোলে বাঢ়ি বস্তু নাখায়? নেখাওঁ। বস্তু মই ভালেখিনি ৰান্ধিলো। আপুনি যি যি কৈছিল প্ৰায়খিনি ৰন্ধাই হৈছে। জেঠাই টেষ্ট কৰিও চাইছিলে, খাবলৈ ভাল হৈছে বুলিও কৈছে। ইমানখিনিতো আমি দুজনীয়ে খাব নোৱাৰিম, থকাখিনিতো পেলাই দিব লাগিব, নহয় জানো? তেওঁ চাগে আহিম বুলি কৈ আহিব নোৱাৰি কিমান যে বেয়া লাগি আছে। যিমানে স্বৰ্গত নাথাকক লাগিলে, নিজৰ ঘৰখনৰ সমান স্বৰ্গ হোক ক'তো নাপায়। য'ত আপোন মানুহবোৰ আছে, য'ত মৰম আছে, য'ত শান্তি আছে, সেইখন ঠাইলৈ আহিবলৈ নাপালে কিমান কষ্ট হয়, দূৰত থকাজনেহে বুজিব পাৰে। আহিম বুলি ভাবি আহিব নোৱাৰাজনে আৰু কষ্ট পায়। সমস্যা নহ'লে কোনো মানুহে ঘৰলৈ আহিম বুলি ভাবি নহাকৈ নাথাকে। তেওঁৰো চাগে কিবা সমস্যা হৈছে। জেঠাই তেওঁ ফোন আহে বুলি ভয় খাই আছে, জানেনে? ভয় খাই আছে কেলে? তেওঁতো আহিম বুলি আহিবও নোৱাৰিলে। মনে মনে কিমান কষ্ট পাইছে তেওঁহে জানে। ইফালে আপুনি নোখোৱা নোবোৱাকৈ শুই আছে। ফোন কৰিলে এই কথাটো কেনেকৈ ক'ব? তাকেহে জেঠাই ভাবি আছে। আপোনাক লৈ বোলে তেওঁ বৰ চিন্তা, হয়নে? জেঠাই কৈছে খাবলৈ ভাল পোৱা বস্তুবোৰ ৰন্ধাৰ পাছত আপুনি নোখোৱাকৈ থকাৰ বাবে তেওঁ মনত বৰ দুখ পাইছে। কিন্তু আপুনিতো নাখাওঁ বুলি ক'লে নাখায়ে, খাব জানো? জেঠাই কৈছে আপুনি নোখোৱা বুলি জানিলে তেওঁ বোলে আজি নোখোৱাকৈ থাকিব। গুড মৰ্ণিং। মিঠাই ৰেডি হ'লনে? ঠিক আছে, তেতিয়াহ'লে পঠিয়াই দিয়া। নাই নাই, বেছিকে নালাগে। মই যিখিনি হিচাপ দিছো সেইখিনি পঠিয়ালেই হ'ব। আৰু এটা কাম কৰিবা, বিলটো মোৰ হোৱাটছএপ নাম্বাৰতে পঠিয়াই দিবা, ঠিক আছে? ৰাখিছো হা। কিহৰ বিল হে? মিঠাইৰ। আজি তাৰমান আয়োজনটো বেলেগ হ'ব। অলপতো স্পেচিয়েল হ'বই লাগিব, নহয় জানো? মোৰ বহুত দিনৰ পৰা আশা এটা আছিল, বেবীয়ে ভাল খবৰ এটা আনিব পাৰিলেই এটা ডাঙৰকে পাৰ্টিৰ আয়োজন কৰিম। আৰু আমাৰ ছচাইটিত মোক হহা কেইজনীয়ে বেবীয়ে ফালিব বুলি আজি ভাল শিক্ষা এটা পাব। তাৰমানে আজি পাৰ্টিৰ আচল কাৰণ সেইটোহে। আৰুনো কি? তুমিও মানে সন্ধিৰ বা বুদ্ধিৰে কাটিবলৈ ভাল শিকিছা। ধূপৰ গোন্ধ
কোনে ধূপ চাকি জ্বলালে? কি হ'ল? মন্দিৰত সোমাই যাওঁ বুলি ভাবিছো। কিয়? মনটো ভাল লাগিব, ব'লা। মই নাযাওঁ, মই যিটি ভাল নাপাওঁ। মন্দিৰলৈ গ'লে যে মনটো ভাল লাগিব মই সেইটো বুজি নাপাওঁ। মনৰ মাজতো ভগৱানক পাব পাৰি যেতিয়া মন্দিৰত গৈ প্ৰাৰ্থনা কৰাটো মই চৌবাজি বুলি ভাবোঁ। প্ৰয়োজন আছে, ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰাৰো প্ৰয়োজন আছে। কি প্ৰয়োজন আছে সোধ আকৌ। কি প্ৰয়োজন আছেনো? তই কি ভাব? নামঘৰ, মঠ, মন্দিৰ, চাৰ্চ ঘৰ এইবিলাকত গৈ যে মানুহবিলাকে প্ৰাৰ্থনা কৰে, দোৱা কৰে, কাৰোবাক দেখুৱাবলৈ কৰে বুলি ভাব নেকি? কাৰোবাক দেখুৱাবলৈনো কেলে কৰিব? কথাষাৰ কিমান বুজি বাজি কৈছ নাজানো। মুঠ কথা হ'ল সকলো কামতে এটা পৰিৱেশ লাগে। নিৰ্দিষ্ট পৰিৱেশ এটাতহে নিৰ্দিষ্ট কাম এটা সফল হয়, সমাধান ওলায়। মই কি কৈছো বুজি পাইছনে? ভালকৈ নাই পোৱা। মানে মই কৈছো ভাত খোৱা ঠাইত আমি ভাতহে খাওঁ। এই খাব পাৰি বুলিয়ে তই শোৱা ৰুমৰ বিচনাত বহি ভাত খাবি নেকি? ঠিক তেনেকৈ পঢ়া শুনাৰ কাৰণেও এযোৰ চকীমেজ থাকে। ভাত খোৱা মজিয়াত গানৰ মজলিচ নাপাতে নহয়। গান বজনাৰ কাৰণে এটুকুৰা নিৰ্দিষ্ট ঠাই থাকে, যাক আমি মঞ্চ বুলি কওঁ। ঠিক তেনেকৈ ভগৱান অন্তৰৰ ভিতৰত থাকে যদিও ভগৱানক উপাসনা কৰাৰ এটুকুৰা নিৰ্দিষ্ট ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিলে মনটো মুকলি হয়। আৰু একমাত্ৰ এইটো কাৰণতেই ধূপ ধূনা চাকি বন্তি জ্বলাই ভক্তিভাৱৰ এটা পৰিৱেশ সৃষ্টি কৰি লোৱা হয়, যাতে ভগৱানক চিন্তা কৰোঁতে মনটো আন চিন্তাৰ মাজত গৈ সোমাব নোৱাৰে। আজি কিমান দিন হ'ল নাজানো, আমাৰ এই ঘৰখনত ভক্তিভাৱৰ এটা পৰিৱেশ সৃষ্টি হোৱা নাছিল। তই ভুল নুবুজিবি, তোক মই তাৰ কাৰণে দুখ দিয়া নাই। এজনীয়ে মানুহ কিমাননো কৰিবি, তাতে বয়সৰ কথাও আছে। যি নহওক, আজি বহুত দিনৰ পাছত আমাৰ এই ঘৰখনত ভক্তিভাৱৰ এটা পৰিৱেশ সৃষ্টি হৈছে, আৰু এই পৰিৱেশটো মই সদায় থকাটোৱেই বিচাৰো। বুজিছ কিৰণ? আমাৰ বাপলৈও ছায়াৰ দৰে ছোৱালী এজনী বিয়া পাতি আনিব লাগিব। ককা, জেঠাই, নাই, বিশেষ চিন্তা কৰিবলগীয়া একো নাই। মই দিয়া মতে আপুনি দৰৱখিনি খুৱাই থাকিব। গধূলি বাৰু মই এপাক যাম, হ'ব নহয়? হ'ব, ঠিক আছে। ছাৰ, কোৱা। কথা এটা কওঁ বুলি ভাবিছো। কোৱাচোন। মানে ভাবিছিলো তেওঁলোকৰ ঘৰৰ পৰা এপাক আহোঁ। তেওঁলোকৰ ঘৰ মানে আপোনাৰ বন্ধুৰ ঘৰৰ কথা কৈছো। বুজিছো। সঁচা কথা ক'বলৈ গ'লে তাইৰ ওচৰলৈ যোৱাৰ বা তাইৰ চকুলৈ চোৱাৰ সাহস মোৰ নাই ছাৰ। মোমায়েক হিচাপে তাইক আচলতে মই একোৱেই দিব নোৱাৰিলো, আনকি মূৰৰ ওপৰৰ ছালখনো দিব নোৱাৰিলো। তথাপিও ছাৰ, তাইৰ ওচৰলৈ এবাৰ যোৱাৰ কথা ভাবিছো। বেলেগ কথা একো নাই ছাৰ, তাই মাত্ৰ কেনে আছে সেইটো এবাৰ জানিব খুজিছো, যদিহে ছাৰ আপুনি অনুমতি দিয়ে। যাব খুজিছা যদি যোৱা, ইয়াত মোৰ ক'বলগীয়া কিটো আছে।
তুমি গ'লে তাইৰো মনটো ভাল লাগিব যাবা যাবা কিন্তু তেখেতসকলে বেয়া নাপায়তো আৰে কিয় বেয়া পাব মই আৰু বান্ধৱ মানুহ দুজন হলেও আমাৰ মন দুইটা একে মই যেতিয়া তোমাক যাবলৈ কৈছো তুমি আৰু বেলেগ কথা ভাবিব নালাগে যেতিয়াই মন যায় তেতিয়াই যাবা ভাগিনীয়েৰক চাই আহিবা হ'ব ছাৰ মই তেনেহ'লে গৈ আহিম দিয়ক ঠিক আছে যাবা হ'ব ছাৰ হেল্ল' দিনেশ হেৰি কৰিবা হা এই মেডিচিনখিনি আজিৰ ভিতৰত পোৱাকে পঠিয়াই দিবা আজি পালে ভাল আৰু দেই ঠিক আছে ৰাখিছো ময়ো ছোৱালীজনী দেখি আচৰিত হৈ গৈছো কেলে মানে তাই তোৰ বান্ধৱীজনীৰ সৈতে দেখাত একে আছিল ন ককাইদেউতো একেটা কথাকে কৈছিল কি কৈছে বোলে বাপৰ বান্ধৱীজনীয়ে কিবা ৰূপ ধৰি আহিছে কি মইহে দুজনী ছোৱালী দেখাত একে থাকিব নোৱাৰে জানো এই পৃথিৱীখনত দেখিবলৈ একে কিমান ছোৱালী আছে সেইবুলি আৰু কোনোবাই ৰূপ ধৰি আহেনে আজিকালি জেঠাই বহুত কথা জনা হৈ গ'লো তুমি ককাকো বুজাব পৰা হৈ গ'লা চব তোৰ কাৰণে হৈছে মোৰ কাৰণে কি হৈছে তই গণ্ডগোলবোৰ কৰি আহিবি আৰু কথা বুজাই শান্ত কৰাব লাগিব ককাক মই সদায় সদায় কথা বুজাওতে উস্তাদ বনি গৈছা ন তাকে ক'ব খুজিছা সেইবিলাক কথা দিয়া বাদ দিয়া ছোৱালীজনী কি ডক্টৰ ককাই এক্সিডেণ্ট কৰিছিলে মানে ডাক্তৰ ককাইদেউৰ গাড়ী আগত তাইহে এক্সিডেণ্ট কৰিবলৈ আহিছিল অ' মাই গড কিয় মোমায়েকৰ ঘৰত ছোৱালীজনীয়ে বৰ কষ্ট পালে মোমায়েকৰ ঘৰত তাই কি নিজৰ ঘৰ নাই নেকি এটা সময়ত আছিল কিন্তু এতিয়া নাই জেঠাই এটা এটাকৈ কথাবোৰ মোক কিয় কৈ আছা বাৰু একেলগে গোটেইখিনি কথা কৈ দিব নোৱাৰা লাহে ধীৰে জানিলে নহয় জানো তই আহি পাইছহে আৰে আমাৰ ঘৰত এজনী ছোৱালী আছে ক'ৰ ছোৱালী কি কথা এনেকৈ লাহে ধীৰে জানিব পাৰি নেকি ফটাফট কৈ দিয়াচোন মোক ক'ব লগা একো নাই তাই ঘৰ আছিল মাজুলীত তাই জন্মৰ পাছতেই গোটেই খহনীয়াই ঘৰখন জাহ দিছিল পাছত সিহঁতৰ পৰিয়ালটো কাজিৰঙাৰ ফালে আছিল মানুহ ঘৰে যেনে তেনে ঠাণ্ঠিত লাগিছিলহে বেমাৰে মাক দেউতাক দুয়োটাকে লৈ গ'ল তেতিয়া তাই বয়স 4 কি 5 বছৰ আছিল উপায় নোহোৱাত মোমায়েকে লৈ আহিল পিছে মোমায়েকজন বৰ হোজা আছিল মামীয়েকৰ ওপৰত মাত মাতিবই নোৱাৰে ইফালে মামীয়েকেও বোলে কোনোদিন তাইক নিজৰ কৰি ল'বই নোৱাৰিলে ঠেলা গটা খাই ছোৱালীজনী ডাঙৰ হ'ল ভাবিছিল নিজৰ ঘৰ যেতিয়া নায়েই কষ্ট খাই হলেও মোমায়েকৰ ঘৰখনতে থাকিব পিছে তাইও মানুহে কিমান আৰু কষ্ট সহ্য কৰিব সেইদিনাই গোটেই কষ্ট শেষ কৰো বুলি তাই মৰি যাব খুজিছিল পিছে তাইৰো ভাগ্য ভাল আছিল আৰু ডক্টৰ ককাইদেউৰ এজন জেললৈ যোৱাৰ পৰা বাছিল আৰু আনজন মৰাৰ পৰা ডাক্তৰ ককাইদেউ বোলে তাইৰ কথা আগতেই জানিছিল কেনেকৈ তাই মোমায়েকে বোলে ডাক্তৰ ককাইদেউৰ ফাৰ্মাচীত কাম কৰে চিনাকি মানুহৰ ছোৱালী বুলি আৰু তাইৰো কষ্ট কম হওক বুলি ককাইদেৱে আমাৰ ঘৰলৈকে লৈ আহিলে বুজিছো ছোৱালীজনী বৰ ভাল জাননে এই দুদিনতে ককাইদেউ ভাল পাইছে আৰু মোৰো ভাল লাগিছে ইমান ডাঙৰ কথা এটা মোক কিয় কোৱা নাছিলা কামত ব্যস্ত হৈ থাকিলে তোৰ জানো ঘৰৰ কথা শুনিবলৈ ধৈৰ্য আছে হলেও ইমান ডাঙৰ কথা এটা ক'ব লাগে মোক ঘৰলৈ আহিলে তই দেখোন এনেই জানিবি সেইটো হয় বাৰু পিছে ছোৱালীজনীৰ কথাবোৰ শুনি মোৰ বেয়াহে লাগিছে মানুহে জীৱনত ইমান কষ্ট কিয় খাবলগীয়া হয় বুজি নাপাওঁ হ'ব এতিয়া তই মন বেয়া কৰিব নালাগে কালি তই আহিম বুলি নহাৰ কাৰণে ককাইদেউ কিমান খং কৰি আছে আমিহে জানো তই খাই ভাল পাও বুলি বিধে বিধে বস্তু যোগাৰ কৰি থৈছিলো আৰু যেতিয়া তই নাহিম বুলি কলি তেতিয়া কি মূৰ্তি ধৰিছিল আমিহে গম পাইছিলো ককাৰ মূৰ্তিলৈ কোনে ভয় কৰে মই এক তিলিকিতে ককাৰ খং নাইকিয়া কৰি চাই থাকা ঐ শুনচোন এই ল'ৰাটো নহয় চিনাকি